বৰ্তমান সময়ত ষ্টুডেণ্টসকলৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে তেওঁলোকৰ যোনবিলাক লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনখিনি তেওঁলোকৰ মনত ৰোৱা নাই বা মুখস্থ হোৱা নাই। আমাৰ এতিয়া যিহেতু সময় বহুত কম আছে, গতিকে এই লং কুৱেশ্যনবিলাকে তেওঁলোকৰ খেলি মেলি সৃষ্টি কৰিছে। তেওঁলোকে হয়তো লং কুৱেশ্যনখিনি আগত পঢ়ি ৰাখিছিল, কিন্তু বৰ্তমান তেওঁলোকে পাহৰি গৈছে। আজিৰ ভিডিঅ'ত আমি সেইটোৱে ডিছকাছ কৰিম যে এই লং কুৱেশ্যনখিনি কিদৰে আমি মনত ৰাখিব পাৰোঁ। আমি 3টা টিপছ দিম ইয়াত, কিদৰে আমি লং কুৱেশ্যনখিনি পঢ়িলে আমাৰ সেইটো আমি কেতিয়াও নাপাহৰোঁ, কিদৰে পঢ়িব লাগিব, কিদৰে মনত ৰাখিব লাগিব, গোটেইখিনি কথা ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লং কুৱেশ্যন মনত ৰখাৰ প্ৰথম টিপছটো হৈছে যে আমি ছাত্ৰ ছাত্ৰীসকলে কি দেখা যায়, তেওঁলোকে মুখস্থ কৰে। আৰু যেতিয়া যিকোনো এটা বস্তু আমি নুবুজি পেলাই মুখস্থ কৰোঁ, তেতিয়া সেইটো আমাৰ বেছি সময় মনত নৰয়। এতিয়া ধৰি লোৱা যিকোনো এটা চেণ্টেঞ্চ, মই এটা চেণ্টেঞ্চ ধৰিছোঁ যে অসমৰ আমাৰ মাতৃভূমি, অসম আমাৰ মাতৃভূমি। এই কথাষাৰ যদি আমি মুখস্থ কৰিব যাওঁ, অসম আমাৰ মাতৃভূমি, অসমৰ মাতৃভূমি, অসমৰ মাতৃভূমি, তেনেকৈ কৈ থাকিলে কি হ'ব, অলপ সময় মনত ৰ'ব। আজি পাব যদি এসপ্তাহৰ পিছত তোমালোকক সোধোঁ এই চেণ্টেঞ্চটো অকল যদি মুখস্থ কৰি ৰাখা, তোমালোকে হয়তো এইটো আনচাৰ দিব নোৱাৰিবা, হয়তো ভাবিব লাগিব যে কি কৈছিলে। কিন্তু এই কথাষাৰ যদি আমি বুজি লওঁ যে ইয়াত কি কোৱা হৈছে চেণ্টেঞ্চটোত, অসম যে আমাৰ মাতৃভূমি, আমি যে জন্ম হৈছোঁ, এইটো মাতৃভূমি আমাৰ, সেইটো কথা কোৱা হৈছে। এতিয়া চাবা তোমালোকে বস্তুখিনি কেতিয়াও নাপাহৰা। তোমালোকৰ মেইন মিষ্টেকটো তাতে হৈ যায় যে তোমালোকে ওপৰৰ পৰা মুখস্থ কৰি যোৱা, একো নুবুজাকৈ যেতিয়া মুখস্থ কৰা, সেইটো বেছি দিন মনত নৰয়। হয়তো তোমালোকে এটা কুৱেশ্যন, লং কুৱেশ্যন 10-5 মিনিট পঢ়াৰ পিছত হয়তো তোমালোকৰ মনত থাকি যায়, কিন্তু এই কুৱেশ্যন এনচাৰ যদি কেইদিনমান পিছত সোধা যায়, তোমালোকে কিন্তু সেইটো আনচাৰ কৰিব নোৱাৰা বা নিজৰ মাজতে এখন খেলি মেলি লাগি যায়। আৰু এনেদৰে কি হয়, মুখস্থ কৰিলে আমাৰ এক্সামত গৈ পেলাই কি হয়, এক্সাম হলত কি হয়, তাৰপৰা যদি আমি এটা ৱৰ্ড বা এটা চেণ্টেঞ্চ এটা পাহৰি যাওঁ, গোটেই লং কুৱেশ্যন এনচাৰ আমি পাহৰি যাওঁ। কি আছিলে সেই লং কুৱেশ্যন এনচাৰ গোটেইটো আমি পাহৰি যাওঁ। গতিকে আমি কি কৰিব লাগিব, মুখস্থ নহয়, আমি কৰিব লাগিব কি, বুজি পাব লাগিব। আমি চিটুৱেশ্যনটো আমি বুজি পাব লাগিব, আমি নিজকে সেই চিটুৱেশ্যনত পেলাব লাগিব। এতিয়া ধৰা যিকোনো এটা চিটুৱেশ্যন দিয়া হৈ আছে, এটা যুদ্ধৰ চিটুৱেশ্যন দিয়া হৈ আছে। ছ'চিয়েল বুকৰ আমি এটা লং কুৱেশ্যন মুখস্থ কৰিছোঁ যে আমি যুদ্ধৰ কাহিনী দিয়া হৈ আছে, আমি যুদ্ধত থকা যেন অনুভৱ কৰিব লাগিব। মহাত্মা গান্ধী দাণ্ডী যাত্ৰাৰ কথা লিখা আছে, আমি এনেকুৱা ধৰিব লাগিব যে আমিও মহাত্মা গান্ধীৰ লগত দাণ্ডী যাত্ৰালৈ গৈছিলোঁ। তোমালোকে হয়তো হাঁহিবা, কিন্তু কথাবিলাক আমি যদি চিটুৱেশ্যন ৱাইজ আমি নিজকে পঢ়োঁতে আমি যদি সেই চিটুৱেশ্যনত সোমাই যাওঁ, তেতিয়া আমি সেইটো চিটুৱেশ্যনত কি কি ঘটিছিল সেইখিনি মনত ৰ'ব। এক্সাম হলত একে চিনেমাৰ নিচিনা তোমালোকৰ আগত চলি থাকিব। যেতিয়া কুৱেশ্যন এনচাৰ লিখি থাকিবা, লং কুৱেশ্যন এনচাৰ একদম চিনেমাৰ নিচিনা গোটেই স্পষ্ট হৈ যাব তোমালোকৰ চকুৰ ওচৰত। পাহৰা কোনো কথাই নাহে, পচিবলি নহয় পাহৰিয়ে দেখাব নোৱাৰিবা তোমালোকে। তো বস্তুবিলাক তেনেকৈ আমি চিটুৱেশ্যন ৱাইজ আমি কুৱেশ্যন পঢ়োঁতে আমি যদি বেলেগ কথা চিন্তা কৰি আমি লং কুৱেশ্যন এনচাৰ পঢ়োঁ, তেতিয়াও কিন্তু মুখস্থ নহ'ব। আমি সেই চিটুৱেশ্যনত, মই ক'লোঁ যে সেই চিটুৱেশ্যনত আমি সোমাই পেলাই আমি চাব লাগিব। যিকোনো ঘটনা হ'ব পাৰে, সেইকাৰণে মই এডভাইচ কৰিম যে তোমালোকে মুখস্থ নকৰি একদম পূৰা বুজি লোৱা, কুৱেশ্যনটো বুজি ল'বা, ধুনীয়াকৈ তোমালোকৰ পিছৰ অৱস্থাত হৈ যাব। আৰু বনাই লিখিব, বুজি পালে তোমালোকে যিকোনো কুৱেশ্যন এনচাৰ তোমালোকে নিজে বনায়ো লিখিব পাৰিবা পিছৰ অৱস্থাত। এতিয়া লং কুৱেশ্যন এনচাৰ মনত ৰখা ছেকেণ্ড টিপছটো হৈছে যে আমাৰ কি হয়, শ্বৰ্ট কুৱেশ্যন এনচাৰখিনি আমাৰ হৈ যায়, 1 নম্বৰ আৰু 2 নম্বৰখিনি আমি ধুনীয়াকৈ হৈ যায়, কিন্তু আমাৰ প্ৰব্লেম ক'ত হয়, এই লং কুৱেশ্যন এনচাৰখিনিত হৈ যায়। আমি কি কৰিম, এই লং কুৱেশ্যনখিনি পাৰ্টকৈ ল'ম। আমাৰ যিহেতু 1-2 মাৰ্কছৰ কোনো প্ৰব্লেম নহয়, ধুনীয়াকৈ হৈ যায়, গতিকে আমি লং কুৱেশ্যনবিলাক আমি কি কৰিব পাৰোঁ, পাৰ্টকৈ ল'ব পাৰোঁ। এটা ধৰা লং কুৱেশ্যন 5 মাৰ্কছৰ এটা লং কুৱেশ্যনখিনি আমি যদি পাৰ্টকৈ লওঁ, লাইক এটা গোটেইটো কুৱেশ্যন যদি আমি 3টা পাৰ্টত লওঁ বা 4টা পাৰ্টত লওঁ, তেতিয়া আমি যেতিয়া এটা পাৰ্টকৈ যদি পঢ়ি যাওঁ, এটা পাৰ্টকৈ যদি মনত ৰাখিব চেষ্টা কৰোঁ, তেতিয়া আমাৰ কি হ'ব, সেই লং কুৱেশ্যন এনচাৰখিনি আমাৰ ধুনীয়াকৈ মনত ৰ'ব। কাৰণ যিহেতু আমাৰ 1 নম্বৰ 2 নম্বৰখিনি ধুনীয়াকৈ হৈ যায়, গতিকে লংখিনি আমি এজ এ লং চাব নালাগে। তোমালোকে বহীখন মেলিয়ে প্ৰথমতে এটা আমাৰ মাইণ্ডত কি আহি যায় যে ইমান ডাঙৰটো কেনেকৈ মুখস্থ কৰিম, কেনেকৈ পঢ়িম, সেইটো ইমান ডাঙৰটো মনত কেনেকৈ ৰ'ব। তো গতিকে সেই ভয়টো ভাঙিবলৈ তোমালোকে সেইটো পাৰ্টকৈ লোৱা, চাবা সেইটো ধুনীয়াকৈ তোমালোকৰ মনত থাকি যাব। পাৰ্টকৈ মনত পঢ়িলে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন এনচাৰ নিচিনাই পাবা তোমালোকে, তো সেইটো ধুনীয়াকৈ মনত থাকি যাব। এতিয়া লং কুৱেশ্যন মনত ৰখাৰ লাষ্ট টিপটো হৈছে
যে আমি এই লং কুৱেশ্যনখিনি গোটেইটো মানে গোটেইটো নপঢ়ি আমি যদি তাত কিৱৰ্ডছখিনি বিচাৰি উলিয়াওঁ তেতিয়া আমাৰ কি হৈ যাব আৰু বেছি ইজি হৈ যাব সেই লং কুৱেশ্যনটো মনত ৰাখিবলৈ হয়তো বুজি পোৱা নাই এটাত মই এক্সাম্পল এটা দিছোঁ এটা এক্সাম্পল লোৱা প্ৰাচীন কালত কুশল নগৰ নামৰ এখন ৰাজ্যত বিক্ৰমাদিত্য নামৰ এজন ৰজা আছিল তেওঁ এজন পৰাক্ৰমী আৰু বুদ্ধিমান ৰজা আছিল তেওঁ সদায় প্ৰজাৰ কথা চিন্তা কৰিছিল তেওঁৰ 4জন পুত্ৰ আছিল এই 4টা লাইনত আমি মনত ৰাখিবলগীয়া গোটেইকেইটা সেন্টেন্স আমি মনত ৰাখিবলগীয়া নাই ইয়াত চোৱা প্ৰথমতে আমি প্ৰথমটো কি আছিলে প্ৰাচীন কালত আমাৰ কি আছিল কুশল নগৰ নামৰ ৰাজ্যত আমাৰ মনত কি ৰাখিব লাগিব ইয়াত আমি কিৱৰ্ডছ কেইটা কি হ'ব কুশল নগৰটো এটা কিৱৰ্ডছ হ'ব লগতে ৰজাজনৰ নাম কি আছে বিক্ৰমাদিত্য এই সেন্টেন্সটো দুটা কিৱৰ্ড আমি পালো নেক্সট সেন্টেন্সটো আমি কি পালো যে তেওঁ এজন পৰাক্ৰমী আৰু বুদ্ধিমান আছিল তো আমি কি ইয়াৰ দুটা কিৱৰ্ডছ কি হ'ব পৰাক্ৰমী আৰু বুদ্ধিমান নেক্সট দুটা কি আছে লাইনত কি আছে তেওঁ প্ৰজাৰ চিন্তা কৰিছিল তো ইয়াত কি হ'ব প্ৰজা আৰু চিন্তা এই দুটা কিৱৰ্ড আৰু লাষ্ট লাইনত কি আছিলে তেওঁৰ 4জন পুত্ৰ আছিল তো ইয়াতে 4জন পুত্ৰটো হ'ব কিৱৰ্ডছ এটা আমি লং কুৱেশ্যনত তোমালোকে চাবা যে কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়া হৈ থাকে যেনেকৈ ছ'চিয়েলৰ ক্ষেত্ৰতে যে যিকোনো এটা যুদ্ধ হয়নে তো যেনেকৈ আমাৰ জালিয়ানৱালা হয়নে জালিয়ানৱালা হত্যাকাণ্ড কিমান চনত হৈছিল আমি কি মুখস্থ কৰোঁ যে জালিয়ানৱালা হত্যাকাণ্ড ইমান চনত হৈছিল তেনেকৈ মুখস্থ কৰি যাওঁ কিন্তু আমি যদি সেই সেন্টেন্সটো পাৰ্টিকুলাৰ সেন্টেন্সটো আমি এনেকৈ মনত ৰাখিলোঁ হয় যে জালিয়ানৱালা হত্যাকাণ্ড ইমান চন হয়নে তেনেকৈ কৰিলে কি হয় আমাৰ শ্বৰ্টলি আমাৰ কি হ'ব আমি লং প্ৰচেছত যাবলগীয়া নহয় আমি সৰু সৰু কিৱৰ্ডছ উলিয়াই পেলাই আমি যদি সেইখিনি মনত ৰাখিব চেষ্টা কৰোঁ লং বাকীখিনি আমি বনাই লিখিব পাৰিম যেনেকৈ মই এক্সাম্পল এটা দিলোঁৱে অলৰেডি যে বিক্ৰমাদিত্য ৰজাৰ কথা আমি জানোৱেই অলৰেডি তো আমি যদি সেই গোটেইখিনি বনাই লিখিব পাৰিম সেইখন আমাৰ যিকোনো এটা বস্তু যিকোনো এটা কুৱেশ্যন আনচাৰ আমি এইখিনি ইনফৰমেশ্যনখিনিয়ে দিয়া থাকে সৰু সৰু ইনফৰমেশ্যনৰ গোটেইটো ডাঙৰ এটা লং কুৱেশ্যন চাবা সৰু সৰু কিছুমান ইনফৰমেশ্যন দিয়া থাকে তো সেই সৰু সৰু ইনফৰমেশ্যন যদি কালেক্ট কৰি আমি নিজৰ মতেও লিখোঁ আমাৰ কিন্তু ফুল মাৰ্কছ আমি পাম আৰু এক্সামিনাৰ সেইটোৱে বিচাৰে যে তোমালোকৰ কিতাপৰ পৰা তোমালোকে এজ ইট ইজ মানে গোটেইটো যেনেকৈ আছে তেনেদৰে নুঠাই তোমালোকৰ নিজে কিছুমান তোমালোকৰ নিজৰ পৰা এড কৰা বা নিজৰ মতে তোমালোকে বনাই লিখিলে তাত কিন্তু আৰু বেছি ভাল পায় এক্সামিনাৰজনে বহিখন চাই গতিকে এইখিনি কাম তোমালোকে কৰিব পাৰা তো এইখিনি আছিলে এই 3টা টিপছ আশা কৰিছোঁ এইখিনিয়ে তোমালোকক হয়তো সহায় কৰিব আগন্তুক যি এক্সাম আহি আছে তো এইখিনি আছিলে আজিৰ তো ইতিমধ্যে আমাৰ তৰফৰ পৰা 25খন ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখিনি কালেক্ট কৰি ইবুক প্ৰস্তুত কৰা হৈছে তো ডেছক্ৰিপশ্যনত দিয়া আছে কিদৰে এখন বাই কৰিব পাৰি গোটেই প্ৰচেছ লিখা আছে তাৰ পৰা চাই পেলাই বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং